এইটো আচলতে অতি দুৰ্ভাগ্যজনক কথা। আপোনালোকে জ্ঞাত যে সকলো ৰাইজে জ্ঞাত যোৱা কেইদিনমানৰ আগত যিবিলাক 6 জনগোষ্ঠীৰ ৰাইজে বা বিভিন্ন দল সংগঠনে যেতিয়া আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিলে, কোনো এটা টিভি চেনেলতে হওক বা মিডিয়াৰ আগতে হওক কেতিয়াও এই কথাষাৰ কোৱা নাছিলে যে আমাক এটা সিদ্ধান্ত লাগে। আমি তাত এটা স্পষ্টকৈ কৈছিলোঁ যে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে 26ৰ নিৰ্বাচনৰ আগে আগে। গতিকে এই কথাটো তেখেতে আমাৰ জ্ঞাতিসকলৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিবৰ বাবে, যাতে আমাৰ আন্দোলনটো অলপমান যাতে তেখেতলোকে আমাৰ ৰাইজৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰি যাতে দুৰ্বল কৰিব পাৰে, তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে এনেধৰণৰ বক্তব্য প্ৰদান কৰিছে যেন আমি অনুভৱ হৈছোঁ। আৰু আমাৰ স্থিতি এটাই যে যেতিয়ালৈকে আমাৰ জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে, টাই আহোম জনগোষ্ঠীকে ধৰি 6 জনগোষ্ঠী যেতিয়ালৈকে জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে, তেতিয়ালৈকে আমাৰ আন্দোলনৰ কাৰ্যসূচী চলি থাকিব। আৰু এতিয়া যিহেতু মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই কৈছে যে আমি এটা সিদ্ধান্ত বিচাৰিছিলোঁ, আচলতে সিদ্ধান্ত এইটো নহয়, জনজাতিকৰণৰ মৰ্যাদা আমাক লাগিবই। গতিকে তেখেতে কোৱাৰ লগে লগে আমাৰ জ্ঞাতিসকলক আমি আহ্বান জনাইছোঁ যে ৰাজনৈতিক নেতাসকলে, পালি নেতাসকলে এনেধৰণৰ বক্তব্য আগবঢ়াই যাতে আমাৰ যি সংগ্ৰামখন দুৰ্বল কৰিবলৈ তেখেতলোকে চেষ্টা কৰে। গতিকে এনেধৰণৰ বক্তব্যত আপোনালোকে ভুল নাযাব। আৰু জনজাতিকৰণৰ যি আন্দোলন আছে, এই আন্দোলন আমি খুব সোনকালে পুনৰ আৰম্ভ কৰিম আৰু এটা জংগী ৰূপত আমি লৈ যাম, যেতিয়ালৈকে আমাৰ জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে। আৰু 26ত যদি বিজেপি চৰকাৰে যদি এনেধৰণৰ যদি বক্তব্য আগবঢ়াই থাকে, নিশ্চিতভাৱে তেখেতলোকে কিন্তু গাদীচ্যুত হ'বলৈ বাধ্য হ'ব। কৈছে যে মানে নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ কোনো দাবী কৰা নাই, কি ক'ব? এইটো বুকত মিছা কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আচলতে আমাৰ 6 জনগোষ্ঠীয় যিখন সংগ্ৰাম, এই সংগ্ৰামখন স্তিমিত কৰিবৰ কাৰণে তেখেতে আচলতে এইটো বুকত মিছা কথা কৈছে। আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ, যদি আমাৰ 6 জনগোষ্ঠীয় কোনো নেতৃবৃন্দই এই কথাটো কৈছে, তেখেতক আমি ৰাজহুৱা কৰিবৰ কাৰণে প্ৰত্যাহ্বান জনাইছোঁ। আৰু শীঘ্ৰেই যদি আমাৰ 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে, তেন্তে আগন্তুক অসম বিধানসভা নিৰ্বাচনত আমি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ম।